উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। অটোৰিক্সা চলাবলৈ লোৱাৰ ৩ দিনমানৰ পাছত আজি অবিনাশে গধূলি সময়ত ঘৰত উপস্থিত আছে। অৱশ্যে সেইখনত হাত দিয়াৰ আগৰ দিনবোৰতো গধূলি সময়ত ঘৰখনত তাৰ উপস্থিতি এটা ব্যতিক্ৰম কথা বুলিয়েই ধৰা হৈছিল। তথাপি তাৰ এইকেইদিনৰ দিনপঞ্জী সলনি হৈছে আৰু এই নতুন ধৰণৰ দিনপঞ্জীত সি আজি প্ৰথম ঘৰত আছে। অটোৰিক্সাখন ঘৰৰ আগফালে সৰু ঘাঁহনিখনতে থোৱা আছে। সেইখন গেটৰ ভিতৰত সোমোৱাবলৈ ঘৰৰ আগফালৰ নলাটোৰ ওপৰত তক্তাযোৰা দি দলংখন জোখৰ কৰি লৈছে সি। গেটখন আগৰ পৰাই বহল জোখৰে আছিল। সকলোতকৈ প্ৰয়োজনীয় বুলি বিবেচনা কৰি সি যিটো কথা এতিয়া অটোৰিক্সাখনৰ কাষত থিয় হৈ ভাবি আছিল সেইটো হ'ল এখন চালি দিয়াৰ কথা। এই প্ৰায় নতুন অটোৰিক্সাখন অন্ততঃ জিৰণিৰ সময়খিনিত ৰ'দে বৰষুণে শুকাই তিতি দুৰ্বল স্বাস্থ্যৰ হ'বলৈ দিব নোৱাৰি। চালি এখন যিমান সোনকালে পৰা যায় দিব লাগে। সি শূন্যতে সম্ভাৱ্য চালিখনৰ অৱস্থানটো হিচাপ কৰি আছিল। পৰাশৰক অবিনাশৰ ঘৰৰ মানুহে ভালদৰেই চিনি পায়, কিন্তু অটোৰিক্সাখনৰ বন্দবস্তি সম্পৰ্কে অবিনাশে ঘৰখনক কেতিয়াও বিতংকৈ ক'বলৈ সুবিধা পোৱা নাই বা সিহঁতেও সোধা নাই। ঘৰখনে মাত্ৰ গম পাইছিল যে অবিনাশে অটোৰিক্সাখন পৰাশৰৰ পৰা লৈছে আৰু চলাব। মাকে বাৰাণ্ডাৰ মূঢ়া এটাতে বহি তাৰ কামবোৰ লক্ষ্য কৰি আছিল। মাজে মাজে দুই এটা কথা সুধি আছিল। বাসৱীও অফিচৰ পৰা আহি পালেহি। তাই পোনে পোনে ভিতৰলৈ সোমাই নগৈ বাৰাণ্ডাতে ৰৈ দিলে আৰু অবিনাশ আৰু অটোৰিক্সাখনৰ ফালে চালে। বাসৱী, ইয়াতে এখন চালি দিব লাগিব। অবিনাশে বাসৱীৰ ফালে চাই উৎসাহেৰে ক'লে। সমৰ্থনৰ ভংগীত বাসৱীয়েও মূৰটো জোকাৰিলে। মাক ভিতৰলৈ গ'ল আৰু মাক বহি থকা মূঢ়াটোতে বাসৱী বহি পৰিল। বাসৱীক বহা দেখি অবিনাশে আকৌ তাইৰ ফালে ঘূৰি চালে। দাদা, অটোখন তই পৰাশৰ কলিতাৰ পৰা লৈছ বুলি কৈছিলি ন? পইচাবোৰ তেওঁক কেনেকৈ দিবি? মানে ভাড়ালৈ চলাবি নে কিনি ল'বি? কিনি ল'ম। এইখন একেবাৰে নতুনেই, দামো বহুত হ'ব কিজানি। অবিনাশে খন্তেক কিবা ভাবি থাকি তাৰ পাছত বাৰাণ্ডালৈ উঠি আহিল। বাসৱীৰ ফালে মুখ কৰি সি বাৰাণ্ডাৰ খুটা এটাত আউজি পকাখনতে বহি ল'লে। বাসৱী, তোক এটা কথা সুধোঁ। ঘৰৰ বাকীবোৰক সুধিবলৈতো তেনেকুৱা পৰিৱেশ এটা নায়েই, তোকে সুধিছোঁ। মই যে অটো চলাইছোঁ, তোৰ মনত বাৰু কেনেকুৱা লাগিছে? মানে তই কেনেকুৱা পাইছ? বাসৱীয়ে লগে লগে উত্তৰ নিদিলে। কিছু সময় ৰৈ তাই যেন কথাবোৰ জুকিয়াই ল'লে আৰু ক'লে। মোৰ মনত বিশেষ একো লগা নাই। আচলতে দাদা, তোৰ যে অটো চলাবলগীয়া অৱস্থা এটা আহি পৰিছে, সেইটো দেখি মোৰ দুখ লাগিব লাগিছিল। কিন্তু অৱস্থাটো আহি পৰাৰ পাছত তই যে ৰৈ থকা নাই, সঁচাসঁচিকৈ চলাবলৈ আৰম্ভ কৰি দিলি, সেইকাৰণে মোৰ ভাল লাগিছে। তই আজিকালি লাহে লাহে বৰ কিবা ধৰণৰ হৈ গৈছিলি। আজি বহুদিনৰ মূৰত তই মোৰ লগত এনেকৈ বহিছ। তোৰ মনত আছেনে ইয়াৰ আগতে আমি কেতিয়া এনেকৈ বহিছিলোঁ? দীঘলীয়া উশাহ এটা সলনি কৰি অবিনাশে লাহে লাহে মূৰটো জোকাৰি ক'লে। নাই, মনত নাই। এই মই যে অটো চলাইছোঁ, ঘৰৰ কোনেও একো কোৱা নাই নেকি? পলি, দেউতা, কোনোবাই কিবা কৈছে নেকি? কোনে কি ক'ব? দুয়ো কিছু সময় মনে মনে থাকিল। মাক বাৰাণ্ডালৈ ওলাই আহি বাসৱীৰ কথাত তাইলৈ চকু দুটা সৰু কৰি চাইছিল। অবিনাশে হাঁহিছিল। মা, প্ৰথমে একাপ চাহ দেচোন আমাক। তোৰ কাৰণেও লৈ আহ, বাৰাণ্ডাতে বহি খাওঁ আজি। চাহ আনিবলৈ মাক ভিতৰলৈ গ'ল।
বাসৱীৰ লগত কথা পাতি চাহ খাই উঠি অবিনাশ কাপোৰ কানি পিন্ধি ৰাস্তালৈ ওলাই আহিল। প্ৰথমে সি অটোৰিক্সাখনকে লৈ ওলাই অহাৰ কথা ভাবিছিল, কিন্তু হঠাতে সি মনটো সলনি কৰিলে। আজিৰ সন্ধিয়াটো সি আগৰ অবিনাশটোক দিব খুজিলে। সেই পাৰ্কত অকলে বহি থকা অবিনাশটোক, কোনোবা চাহৰ দোকান বা ক'ৰবাৰ ৰেলিঙত কেইটামানৰ সৈতে বহি আড্ডা মাৰি থকা অবিনাশটোক, অথবা এনেই ফুটপাথত অদৰকাৰীভাৱে খোজকাঢ়ি নিজকে অদৰকাৰী বুলি অনুভৱ কৰা অবিনাশটোক। সি ফুটপাথেদি লাহে লাহে খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। সন্ধিয়াটোৰ চিকিমিকিখিনিতে খোপনি লৈ লাহে লাহে নামি আহিব খোজা আন্ধাৰখিনিক খেদিবলৈ চেষ্টা কৰি বিভিন্ন ৰং আৰু আকৃতিৰ বিজুলী চাকিবোৰ জ্বলি উঠিছে। কিন্তু কোনো কোনো একোটা গলিত সেই পোহৰবোৰ কিছু বিফলো হৈছে। নিজ গুণে ফুটপাথবোৰ পোহৰাই হাঁহি থকা বিভিন্ন দোকানবোৰ, সেই ফুটপাথত অগা দেৱা কৰি বিশৃংখল খোজেৰে বৰ প্ৰয়োজনীয় কিবা এটাৰ সন্ধানত অহা যোৱা কৰি থকা মানুহবোৰ, হৰিণীৰ দৰে থমকি থমকি ৰৈ ৰাস্তাটো পাৰ হ'ব খোজা মানুহবোৰ, পৃথিৱী জয়ৰ আশা আৰু আগ্ৰহেৰে দৌৰা দৌৰি কৰি থকা গাড়ী মটৰচাইকেলবোৰ, ভাগৰতে ৰৈ ৰৈ অহা যোৱা কৰা চিটিবাছবোৰ, উৰি উৰি ভাগৰি নপৰা ধূলিবোৰ, গোটেই ব্যস্ততাখিনিৰ পৰা সামগ্ৰিকভাৱে অহা অতি চিনাকি অথচ ছন্দহীন অৰ্থহীন শব্দমালাটো সকলোবোৰ একেই আছে, ঠিক অইন দিনাৰ দৰেই। অবিনাশ গৈয়ে থাকিল। এই চিনাকি আৰু বিৰক্তিদায়ক মিছিলৰ পৰা কিছু আঁতৰত থাকিবলৈ মন গ'ল তাৰ। অন্ততঃ কিছু সময়ৰ বাবে এই মিছিলে তাক আগতেও বিৰক্তি দিছে, কিন্তু আজিৰ বিৰক্তিটো কিছু বেলেগ ধৰণৰ। সি গৈ থাকিল আৰু বহু দূৰ পালেগৈ। বহুদিনৰ মূৰত আকৌ উজান বজাৰৰ সেই চাৰিআলিটো। মই জানিছিলোঁ অবিনাশ, তই ইয়ালৈকে আহিবি। সি মনৰ মাজতে নিজকে ক'লে সেইদৰে। ৰাজপথৰ পৰা কিছু ভিতৰলৈ সোমাই থকা চাৰিআলিটোত অবিনাশৰ খোজবোৰ ৰৈ গ'ল। বহু দিনৰ মূৰত আজি আকৌ ইয়ালৈ আহিবলৈ কিয় মন গ'ল বাৰু? অবিনাশে চকু ঘূৰাই গোটেই চাৰিআলিটো এপাক চাই ৰ'ল। তাৰ তাহানিৰ চিনাকি চাৰিআলি। বহুদিন ৰাতিপুৱা দুপৰীয়া সন্ধিয়া আহি এই চাৰিআলিটোত সৌ গুমটি দোকানখনৰ আগত ঘূৰি চাই চাই তাইৰ কাৰণে ৰৈ ৰৈ এই ঠাইডোখৰ অবিনাশৰ একেবাৰে চিনাকি হৈ পৰিছিল। গুমটি দোকানখনৰ আগত কেইটামান ল'ৰাই কথা পাতি বহি আছে। অবিনাশে চাৰিআলিটোৰ একাষে পুলটোত বহি ল'লে। তাৰ আগেদি কিছু কম ব্যস্ততাৰে দুই এজন মানুহ অহা যোৱা কৰি থাকিল। কিমান দিন হ'ল বাৰু? সি হিচাপ কৰিলে প্ৰায় 4 বছৰৰো বেছি হ'ল। বাহ, 4 বছৰতকৈও বেছি হ'লনে? কিন্তু কথাবোৰ মনত আছে তাৰ। এই 4টা বছৰৰ ভিতৰৰ বহুতো কথাতকৈ বেছি ভালকৈ মনত আছে। অবিনাশ, তোমাক কথাটো বুজাই দিয়াই ভাল হ'ব। গীতিমাই, অবিনাশে মৰমতে গীতি বুলি মতা সেই ছোৱালীজনীয়ে বাওঁহাতৰ বুঢ়া আঙুলিৰ নখেৰে কেয়া আঙুলিৰ নখটো খুচাখুচি কৰি থাকি সেইদিনা কথাবোৰ কৈ গৈছিল। কোনোমতে BSc পাছ কৰা অবিনাশে তাৰ বন্ধু আদিত্যৰ লগত অৰুণাচলৰ মেওলৈ গৈছিল। আদিত্যৰ ককায়েকৰ কাঠৰ ব্যৱসায়ত সোমাই পৰিছিল। কেইবামাহৰ পাছত সি উত্তৰ নোপোৱা চিঠিবোৰৰ খবৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল। এৰাই চলিবলৈ চেষ্টা কৰা গীতিমাক কষ্টেৰে লগ কৰিছিল। তাই অবিনাশক এখন ৰেস্তোৰাঁৰ চুকৰ টেবুল এখনত বহুৱাই লৈ কথাটো তাক বুজাই দিছিল। অবিনাশ, আমাৰ কথাটো মই বহুত ভাবিলোঁ। তোমাৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। মই অইন কোনোবা এজনক তোমাৰ আসনত বহুৱাও নাই। কিন্তু মোৰ উপায় নাই অবিনাশ। আমাৰ বিয়াখন হ'ব নোৱাৰে, কেতিয়াও, কাহানিও। সেই ছোৱালীজনীয়ে কিবা উপায় নথকাৰ কথা কৈছিল আৰু কথাবোৰ অবিনাশে প্ৰথমে বুজি পোৱা নাছিল। গীতিমাই অবিনাশৰ মুখলৈকে চাই কৈ দিছিল, হয়তো মোৰ MSc পঢ়া শেষ হোৱাৰ আগতেই মোৰ বিয়া হ'ব। কাৰ লগত মোৰ বিয়া ঠিক হ'ব মই ক'ব নোৱাৰোঁ।
কিন্তু মোৰ বিয়া তোমাৰ লগত হ'ব নোৱাৰে, নহ'ব, সেইটো মই জানো। বহলকৈ মেলা চকু, অলপমান মেল খাই থকা মুখখনেৰে অবিনাশে মাত্ৰ শুনি গৈছিল। সেই তোমাৰ মোৰ ভালপোৱাৰ দিনবোৰ মোৰ বাবে খুব ভাল দিন আছিল। ক'ব পাৰা মোৰ জীৱনৰ শ্ৰেষ্ঠ দিনকেইটা মই গোটেই জীৱন মনত ৰাখিম। কিন্তু তোমাৰ মোৰ ভালপোৱাৰ দৰে এটা ভালপোৱাক সফল কৰিবলৈ হ'লে কিছু ব্যতিক্ৰম হ'ব পাৰিব লাগে। তুমি হয়তো পাৰিবা, কিন্তু অবিনাশ, মোৰ গাত সেই তেজ নাই কিজানি। সেয়ে ইমানবোৰ খোজ একেলগে কৰাৰ পাছতো শেষত মই তোমাক আদৰিব নোৱাৰিলোঁ। মই কিয় তোমাৰ হ'ব নোৱাৰিলোঁ তাৰ কোনো ব্যাখ্যা মই এতিয়া তোমাৰ আগত দিব পৰা নাই। তুমি মোক ভাল পোৱা, তোমাকো মোৰ ভাল লাগে। কিন্তু এতিয়া মোৰ ভয় লাগিছে। মোৰ জীৱনৰ সুখী হ'ব পৰা সম্ভাৱনাখিনিক লৈ জুৱা খেলিবলৈ ভয় লাগিছে। তুমি খুব ভাল ল'ৰা, মই তোমাক ভাল পাওঁ। কিন্তু অবিনাশ, এই কথাটো কি অনুভৱ কৰিলে তাৰ পাছত কিয় মই উচপ খাই উঠোঁ? সেইকাৰণে খুব স্বাৰ্থপৰ ছোৱালীৰ দৰে কৈছোঁ, তোমাক যে মই লগ পাইছিলোঁ আৰু ভাল পায়ো পেলাইছিলোঁ, ইয়াক তুমি মোৰ জীৱনৰ এটা আচম্বিত ঘটনা বুলিয়েই গ্ৰহণ কৰা। প্ৰায় ৩ বছৰত অলপ অলপকৈ গঢ়ি উঠা, পৰিপক্ক হোৱা সম্বন্ধটো শেষ বুলি অবিনাশক বুজাই দিবলৈ গীতিমা দত্তৰ মাত্ৰ আধা ঘণ্টামান সময় লাগিছিল। এখন হৃদয়, এটা আত্মা অকলশৰীয়া হ'বলৈ ইমান কম সময় লাগে? তাই উঠি যোৱাৰ পাছতো এই কথাটোকে অনুভৱ কৰি কৰি অবিনাশে বহু সময় তাতে বহি আছিল। অবিনাশ চাৰিআলিটোৰ পুলটোৰ পৰা উঠি আহিল। লাহে লাহে সি ঘৰৰ ফালে খোজ পেলাই দিলে। তাইৰ বিয়া হৈ গ'ল নেকি বাৰু? গীতিমাৰ কোনো ধৰণৰ খবৰেই বহুদিন পোৱা নাই অবিনাশে। যোগাযোগশূন্য দিনবোৰ আৰম্ভ হোৱাৰ বহুদিনৰ পাছত অবিনাশে কথাবোৰ অলপ বেলেগ ধৰণে ভাবিবলৈ লৈছিল। গীতিমাৰ গাত বৰ বেছি দুখ নাই, মাত্ৰ তাই কিছু ব্যতিক্ৰম হ'ব নোৱাৰিলে, কিছু অসাধাৰণ হ'ব নোৱাৰিলে। সেই আধা ঘণ্টাত কোৱা তাইৰ কথাখিনিয়ে সেই ছোৱালীজনীক অবিনাশৰ দৃষ্টিত বহুত তললৈ নমাই দিছিল। কাৰণ সি তাইক ভাল পোৱাৰ উপৰিও খুব সন্মানো কৰিছিল, বহুত ওখ আসনত ৰাখিছিল। সেয়ে তাই সাধাৰণ ছোৱালীৰ দৰে কথা কোৱাত অবিনাশে তাইৰ এক বিৰাট স্খলন বুলিয়েই ধৰিছিল সেইদিনা। তথাপি অবিনাশে আজিও স্বীকাৰ কৰে, উপলব্ধি কৰে যে এই পৃথিৱীত তাৰ ৭ জনমৰ চিনাকি গীতি বুলি ছোৱালী এজনী আছিল। তাই ভাৱৰীয়া পৃথিৱীৰ বহুতো জটিল কথা শিকাৰ আগতেই অবিনাশক লগ পাইছিল। তাই সৰল পোনপটীয়া জীৱন দৰ্শন লৈ অবিনাশৰ লগত মিলামিছা হলিগলি কৰিছিল। কিছুদিনৰ বাবে হ'লেও সেইজনী গীতি বহুত বেলেগ আছিল। সৰল ছোৱালীজনীয়ে সকলো কথাৰে সৰলীকৃত সমাধান বিচাৰি পাইছিল। গুৱাহাটীৰ ভিতৰত সিহঁতৰ বহিব পৰা ঠাইৰ ভিতৰত একো বাদ পৰি যোৱা নাছিল। শ্যাম মন্দিৰৰ ফুলনিৰ মাজত চুটি চুটিকৈ কাটি থোৱা ঘাঁহনিখন, পাণবজাৰৰ নিৰ্দিষ্ট ৰেস্তোৰাঁখনৰ চুকৰ টেবুলখন, গীতা মন্দিৰৰ পিছফালটো, উমানন্দ পাহাৰৰ ঘাটৰ বিপৰীতে থকা ডাঙৰ সৰু শিলবোৰ, চিৰিয়াখানাৰ বটানিকেল গাৰ্ডেনৰ সেই শেষৰ পকী বেঞ্চখন, সেই দুবৰিবনৰ কোমল দলিচাখন, এই সকলোৰে লগত সিহঁতৰ চিনাকি হৈছিল। চিৰিয়াখানাৰ সেই বেঞ্চখনত বহি থাকি অবিনাশে কৈছিল, এই যে বেঞ্চখন, এইখন তুমিয়ে মই আহিম বুলিয়ে সাজি থৈছে। তেনেহ'লে কোৱাচোন অবিনাশ, এই যে সোণাৰু ফুলিছে, এইবোৰ ফুলিছে কাৰণে আমি আহিছোঁ, নে আমি আহিছোঁ কাৰণেহে সিহঁত ফুলিছে? গীতিৰ হাত এখন 2 হাতৰ মাজত লৈ সেই বেঞ্চখনতে চকু মুদি থাকি প্ৰথম দিনা অবিনাশে মনত ভাবিছিল, আজিৰ এই সময়খিনিৰ কথা মোৰ গোটেই জীৱনতে মনত থাকিব। এই মোৰ গোটেই জীৱনৰ ভিতৰতে সকলোতকৈ দামী ক্ষণ। সেইটো এটা দামী ক্ষণেই আছিল। কিন্তু তেনেকুৱা গোটেই জীৱনৰ ভিতৰতে দামী ক্ষণ অবিনাশৰ জীৱনলৈ সেইবোৰ দিনত অগণন বাৰ আহিছিল। সেই গীতিয়েই আনি দিছিল। অবিনাশ, তুমি কি বুলি ভাবা মই নাজানো। মই মোৰ কথা কৈছোঁ। এই যে তুমি মোক দৃঢ় আৰু গভীৰভাৱে ভাল পাইছা বুলি মই বুজিছোঁ, তাত মই
নিশ্চিন্ত হ'ব পৰা এটা খোপনি পাইছোঁ, এটা আধাৰ পাইছোঁ। তোমাৰ কথা মনলৈ আহিলে সেইটোৱে নিৰাপত্তাৰ ভাৱ এটা আনি দিয়ে। চোৱা গীতি, এই সকলোখিনি কথা তোমাৰ ওপৰতে নিৰ্ভৰশীল। তুমি মোক কিদৰে বিচাৰা, অহা দিনবোৰত তুমি মোৰ সৈতে কেইটা খোজ কিদৰে মিলাই আগবাঢ়িবা, তাৰ ওপৰতে নিৰ্ভৰ কৰিব তুমি যে মোৰ বাবেই আৰু মই তোমাৰ বাবেই এই পৃথিৱীলৈ আহিছোঁ, এই কথাটো কিমান পৰিমাণে সত্য। মই তোমাক কথাবোৰ ভালকৈ বুজাই ক'ব জনা নাই। অবিনাশ, তুমি মোক যিমানখিনি ভাল পোৱা আৰু যেনেকৈ ভাল পোৱা, তেনেকৈ অইন কোনোবাই কাৰোবাক ভাল পাব পাৰে নে নোৱাৰে মই নাজানো। সেইটো জনাৰ প্ৰয়োজনবোধো নকৰোঁ। কোনোবাই কাৰোবাৰ বাবে জন্ম লৈ পৃথিৱীলৈ আহে নে নাহে, সেইবোৰ দৰ্শনো মই বুজি নাপাওঁ। মই ইমানেই জানো যে মই তোমাক পালোঁ, বাছ, মানুহবোধকৰো এনেকৈয়ে সুখী হয়। মোৰ নিজকে সফল হৈছোঁ যেন লাগে। তুমি মোৰ বাবেই জন্ম লৈছানে নাই মই নাজানো। কিন্তু অবিনাশ, তুমি যদি কাহানি বা অলপো ইফাল সিফাল হোৱা, মই শূন্য হৈ যাম। ডায়েৰীৰ পাত ব্যৱহাৰ নকৰা মানুহৰো মনৰ পাততেই যে কেনেকৈ কথা কিছুমান থাকি যায়। সেই দামী ক্ষণৰ দিনবোৰৰ কোনোবা এটা দিনত গীতি আৰু অবিনাশে কথাবোৰ পাতিছিল। উপন্যাস পাঠ। অনুষ্ঠানটিত ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাসৱী ৰঞ্জিতা গোস্বামী, গীতিমা জলি লস্কৰ আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস। অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহাঅৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে।